পেলনীয়া তেতেলী গুটিৰ পৰা আঠা প্ৰস্তুত কৰি সেই আঠা কিদৰে প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত এক প্ৰযুক্তিগতভাৱে যি পৰীক্ষা কৰিছিল আৰু সেই আহিলা প্ৰস্তুতৰে ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে সাজু হৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী নৱমানত অধ্যয়নৰত কস্তুৰী গোস্বামী ছাত্ৰীগৰাকীৰ লগত মই কথা পাতিম। আমি পোনতে দেখুৱাইছোঁ এয়া হৈছে তেতেলীৰ গুটি যিসমূহ সততে ব্যৱহাৰৰ পিছত পেলাই দিয়া হয়। সেই তেতেলীৰ গুটিৰ পৰা আঠা প্ৰস্তুত কৰি সেই আঠা কিদৰে প্ৰয়োজনীয় কামত লগাব পাৰি তাৰ এক আহিলা প্ৰস্তুত কৰিছিল আৰু ৰাজ্যিক পৰ্যায়ত যিহেতু সমাদৰ লাভ কৰিছে স্বীকৃতি পাইছে আৰু দেখা পোৱা গৈছে অহা 24 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈ হাৰিয়ানাত যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতা শিশু বিজ্ঞানীৰ যি প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হ'ব হাৰিয়ানাত তাৰ বাবে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। মোক প্ৰথমে অভিনন্দন জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। কেতিয়াবা ক'ত হ'ব? 26 to 31 হ'ব ডিচেম্বৰ, আপোনাৰ হাৰিয়ানাত হ'ব, সোনিপত নামৰ ঠাইত হ'ব। তাতে আমি গাইড টিচাৰ যাব, আমাৰ গণেশ দাস ছাৰ, মা, মই, দেউতা যাম। বিশেষকৈ মই ধন্যবাদ দিবলৈ বিচাৰিছোঁ ৰিম্পী হাজৰিকা বাইদেউক, লগতে এই প্ৰকল্পত জড়িত মোৰ মা দেউতাক মোক বিশেষভাৱে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। আৰু লগতে ইয়াৰ আঁৰত থকা এজন খুব ব্যক্তিয়ে মোক বিশেষভাৱে সহায় কৰিছে, তেওঁ হৈছে পৰিমল পাল। তেওঁলোকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিহেতু তুমি ৰাজ্যিক পৰ্যায়ত স্বীকৃতি পাইছা, লখিমপুৰত অনুষ্ঠিত হৈছিল, কেনেদৰে চিন্তাটো আহিল আৰু কি কি কৰিব পাৰি তেতেলী গুটিৰ পৰা? হয়, প্ৰথমতে চিন্তাটো আমাৰ ঘৰত দেউতাই এটা গড়গাঁও কাৰেংঘৰ এটা আৰ্হি এটা নিৰ্মাণ কৰিছিলে আজিৰে পৰা 25 বছৰ আগতে। আৰু সেই মডেলটোৰ পৰা মই চালোঁ যে তাত দেউতাই তেতেলী গুটি আৰু গেৰু মাটি সহ মানে মিলাই পেলাই ৰং কৰিছিলে আৰু সেই ৰংটো আজিলৈকে বেয়া হোৱা নাই, সেই ৰংটো আগৰ দৰে উজ্জ্বলভাৱে বৰ্তি আছে। তো তাৰ পৰাই মোৰ চিন্তা লাগিলে যে এই বস্তু যদি এতিয়াৰ পৰা এনেকৈ উজ্জ্বল হৈ আছে আৰু এইটো যদি মই প্ৰমাণ কৰিব পাৰোঁ তেতিয়াহ'লে কিমান এটা ভালৰ বিষয় হ'ব। সেইকাৰণে মই ভাবিলোঁ সেই বিষয়টোক মই প্ৰমাণ কৰিবলৈ মই প্ৰচেষ্টাত লাগি গ'লোঁ। আৰু এই তেতেলী গুটিৰ পৰা আমি প্ৰথমতে ডিষ্টেম্পাৰ হিচাপে পকা ঘৰত যেতিয়া আপোনাৰ প্লাষ্টাৰ কৰা যায়, তাৰপিছত আমি পুটিং যোনটো কয়, পুটিঙৰ ঠাইত যদি আমি সেইটো মাৰিব পাৰোঁ তেতিয়া মানে বহুত কম খৰচতে কৰিব পাৰি। আৰু লগতে কাঠত, প্লাইউডত আৰু আপোনাৰ মাটিৰ পাত্ৰত আমি ৰং কৰিব পাৰোঁ, বিভিন্ন ৰং মিহলাই পেলাই, ধৰক প্ৰাকৃতিক ৰং, ফাকুৱা, তাৰপিছত যিকোনো তেনেকুৱা প্ৰাকৃতিক ৰঙৰ লগত মিহলাই পেলাই আমি ৰং কৰিব পাৰোঁ। হয়, নিশ্চিতভাৱে এইগৰাকী ছাত্ৰীৰ যি উদ্ভাৱনী চিন্তা সেয়া এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়তো হয়তো স্বীকৃতি লাভ কৰিব। মই পুনতে আপোনাৰ কাষলৈকে আহিছোঁ। প্ৰথম পৰ্যায়ত যিহেতু আপুনি গাইড হিচাপে আছিলে, তেখেত কস্তুৰী গোস্বামীলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেত বহুত কৰিছে, প্ৰজেক্টটোৰ কাৰণে চেষ্টা কৰিছে। আমি তেজপুৰ ইউনিভাৰ্চিটিৰো ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ তেখেতসকলৰো সহায় লৈছিলোঁ প্ৰজেক্টটো কৰোঁতে, আৰু যথেষ্টখিনি বাইদেউ উৎসাহ যোগাইছে আৰু স্কুলৰ আন টিচাৰসকলেও আমাক যথেষ্ট উৎসাহ যোগাইছে আৰু আমি নথৈ আনন্দিত হৈছোঁ তেখেতৰ এই সাফল্যত। হয়, যিহেতু আপুনি লগত যাব গাইড হিচাপে, খুব উৎসাহী, কাৰণ ইতিমধ্যে কস্তুৰী গোস্বামী ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু বিজ্ঞানী হিচাপে স্বীকৃতি পাইছেই। হাৰিয়ানাত কেৱল প্ৰদৰ্শনী হ'ব, গতিকে আমি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালে নথৈ আনন্দিত। আৰু এই প্ৰজেক্টে গোটেই ভাৰতবৰ্ষৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই আনিব, কাৰণ তেতেলী গুটি মানুহে এনেই পেলাই দিয়ে, এতিয়া কিন্তু তেতেলী গুটিৰ পৰা আঠা প্ৰস্তুত কৰাৰ পৰা একেবাৰে ৰঙলৈকে কামটো কৰিব পাৰিব, আৰু সেয়া বিনা পইচাত হ'বগৈ, ঘৰতে পদ্ধতিগতভাৱে কৰিব পাৰিব। স্বাভাৱিকতে এক আনন্দৰ আৰু গৌৰৱৰ বিষয়। আৰু যিহেতু বিদ্যালয়খনৰ অধ্যক্ষগৰাকী আছে, কি ক'ব? সকলোলৈকে অভিনন্দন। কস্তুৰী গোস্বামীৰ কষ্ট, শিক্ষক শিক্ষয়িত্ৰীৰ এই ক্ষেত্ৰত যি অৱদান, আৰু আমাৰ বিদ্যালয়ৰ এক পুৰণা ঐতিহ্য আছে, এই ঐতিহ্য আমি বহাল ৰাখিবলৈ সদায় পৰিশ্ৰম কৰিছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ আৰু প্ৰেৰণাৰে আগবঢ়াই লৈ যাবলৈ সদায়ে চেষ্টা কৰি আছোঁ সকলোৱেই। আৰু এনেকুৱা সাফল্যতাই আমাৰ শিশু মনত নতুনত্বৰ যি নতুন বিকাশ, এটাৰ উদ্ভাৱনা শক্তিৰ দ্বাৰা আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা
আনি দিয়ে সেই বতৰাই অকলে আমাৰ বিদ্যালয় নহয় অসমবাসীৰ ভাৰতবাসীৰ কাৰণে ই এটা সুখবৰ হৈ আৰু নতুন প্ৰজন্মৰ বাবে ই আশাৰ বতৰা হৈ দেশৰ সাফল্যতাত বৰঙণি যোগাওক মই ইয়াকে আশা কৰিলোঁ আৰু কস্তুৰী গোস্বামী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু সাফল্যতালৈ সকলো শিশুৱে যাতে এনেকৈ আগবাঢ়ি যায় তাৰ বাবে আশাবাদী হৈ গ'ল নিশ্চিতভাৱে আৰু যিহেতু আমি উল্লেখ কৰিছোঁ আৰু দেখুৱাইছোঁ পুনৰ এয়াই হৈছে তেতেলী গুটি আৰু ইয়াৰ পৰাই আঠা আৰু শেষত এয়া পাউডাৰ হিচাপে ব্যৱহাৰ কৰি তাক ৰঙলৈ যি পৰিণত কৰিছে আৰু এই ক্ষেত্ৰত যিহেতু শিশু বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত হয়তো কস্তুৰীৰ এই যি তেওঁৰ আৰ্হি এই আৰ্হিয়ে হয়তো ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ